আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ডি ভোটাৰক লৈ চৰকাৰে ৰাজনীতি কৰিছে যদি কোনোবা সন্দেহজনক নাগৰিক আছে তেওঁলোকক ডি ভোটাৰ ৰাখি লাভ নাই বাংলাদেশলৈ প্ৰেৰণ কৰক অসমে কোনো সন্দেহজনক নাগৰিকৰ বুজা নলয় স্পষ্টকৈ নেমছৱে হুংকাৰ প্ৰদান কৰিছে যদি কোনোবা ডি ভোটাৰ আছে তেওঁ হিন্দুৱে হওক বা মুছলমানেই হওক তেন্তে তেওঁক অসমত ৰাখি লাভ নাই তেওঁলোক জীয়াই থাকোতে সন্দেহজনক নাগৰিক কিন্তু মৃত্যুৰ পিছত অসমতে তেওঁলোকৰ জানাজা দিয়া হয় তেন্তে তেওঁলোক কেনেকৈ ভাৰতীয় নাগৰিক হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত লৈ আহিছো জনাই আছো টাইমত বিগ ব্ৰেকিং বিজেপি চৰকাৰে ডি ভোটাৰক লৈ হিন্দু বঙালী কৰি আহিছে প্ৰতাৰণা ডাঙৰ মন্তব্য আগবঢ়াইছে বিজেপি চৰকাৰে ডি ভোটাৰক লৈ হিন্দু বঙালীক প্ৰতাৰণা কৰি আহিছে আৰু সেই কথা হিন্দু বঙালীয়ে বুজি পাইছে যাৰ বাবে প্ৰতিবাদ কৰিছে যাৰ বাবে ৰাজপথত নামিছে অসমৰ ধৰ্মীয় সংখ্যালঘু লোককো কংগ্ৰেছ চৰকাৰে প্ৰতাৰণা কৰি আহিছিল কংগ্ৰেছ চৰকাৰে বিভিন্ন সময়ত প্ৰতাৰণা কৰি আহিছিল বিজেপি চৰকাৰে ডি ভোটাৰ থকা হিন্দু বঙালীক নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰে কেৱল মাত্ৰ ভোট বেংকৰ কাৰণে ব্যৱহাৰ কৰে হিন্দু বাঙালীক মুছলমান সকলক কংগ্ৰেছে ডি ভোটাৰৰ নামত ভয় ভাবুকি দিয়ে আৰু এই ব্যৱস্থা শীঘ্ৰেই বন্ধ হ'ব লাগে ডি ভোটাৰৰ নামত হিন্দু মুছলমান যি ৰাজনীতি কৰিছে সেয়া বন্ধ হ'ব লাগে যিসকল সন্দেহজনক ভোটাৰ তেওঁলোকৰ প্ৰায় সংখ্যকেই ভাৰতীয় নাগৰিক যিসকলৰ ডি ভোটাৰ আছে তেওঁলোকৰ প্ৰায়েই ভাৰতীয় নাগৰিক যদি কোনো ভাৰতীয় মানুহ ডি ভোটাৰ হৈ আছে তেন্তে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰক আৰু যদি কোনোবা বাংলাদেশী আছে তেন্তে ডি ভোটাৰ ৰাখি লাভ নাই যদি কোনোবা বাংলাদেশী তেন্তে অসমত থকাৰ কোনো প্ৰয়োজন নাই তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰক বাংলাদেশলৈ বিতৰণ কৰক ডি ভোটাৰ ৰাখি কোনো প্ৰয়োজন নাই ডি ভোটাৰ থকা লোকৰ মৃত্যু হলে জানাজাও দিয়া হয় অসমৰ বায়ু পানী তেওঁলোকে খায় যদি তেওঁলোক সন্দেহজনক নাগৰিক তেন্তে অসমত থকাৰ কোনো দৰকাৰ নাই জীয়াই থাকোতে তেওঁলোক সন্দেহজনক নাগৰিক কিন্তু মৃত্যু হোৱাৰ পিছত স্বদেশী কেনেকৈ প্ৰশ্ন উত্থাপন কৰিছে ডি ভোটাৰক লৈ কোনেও হিন্দু মুছলমান কৰিব নালাগে আমাৰ সমস্যা সমাধানৰ কাৰণে প্ৰয়োজনত নতুনকৈ দল খুলিম বুলি স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে কেৱল প্ৰতিবাদ কৰিলেই সমস্যাৰ সমাধান নহয় আমাৰ যি সমস্যা ডি ভোটাৰ সমস্যা সেই সমস্যা সমাধান হ'ব লাগিব প্ৰয়োজনত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নেমছু স্পষ্টকৈ কৈছে যদি কোনোবা ডি ভোটাৰ হয় যদি কোনোবা সন্দেহজনক নাগৰিক তেন্তে তেওঁলোকক অসমত কিয় ৰাখিছে তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰক অসমৰ বায়ু পানী বতাহ খাই তেওঁলোক অসমত কিয় থাকিব তেওঁলোকক ডি ভোটাৰ দিয়াৰ কোনো প্ৰয়োজন নাই ডি ভোটাৰ তেওঁলোকৰ পৰা কাঢ়ি আনিব লাগে তেওঁলোকক বাংলাদেশলৈ বিতৰণ কৰিব লাগে যদি কোনোবা সঁচাকৈয়ে ভাৰতীয় নাগৰিক তেন্তে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰক অন্যথা যিসকল বাংলাদেশী লোক বাংলাদেশৰ লোক তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰক অসমত থাকি তেওঁলোকে অসমৰ বায়ু পানী বতাহ খানা খাই থাকে এয়া অসমত হ'ব নোৱাৰে আৰু কোনো অসমীয়াই সন্দেহজনক নাগৰিকৰ বুজা নলয় অসমে কোনো সন্দেহজনক নাগৰিকৰ বুজা নলয় স্পষ্টকৈ নেমছৱে হুংকাৰ প্ৰদান কৰিছে আৰু বিজেপি চৰকাৰে ডি ভোটাৰক লৈ হিন্দু বঙালীসকলক প্ৰতাৰণা কৰি আহিছে নিৰ্বাচনৰ সময়ত তেওঁলোকে ভোট বেংকৰ কাৰণে হিন্দু বঙালীক ব্যৱহাৰ কৰে ডি ভোটাৰৰ নামত যি এই ৰাজনীতি চলিছে সেই ৰাজনীতি বন্ধ হ'ব লাগে বুলি নেমছৱে হুংকাৰ প্ৰদান কৰিছে স্পষ্টকৈ কৈছে যদি কোনোবা বাংলাদেশী আছে তেন্তে বাংলাদেশলৈ বিতৰণ কৰক ডি ভোটাৰ দিয়াৰ কোনো প্ৰয়োজন নাই সন্দেহজনক ভোটাৰ তেওঁলোক নহয় তেওঁলোক অসমত থকাৰ কোনো প্ৰয়োজন নাই বাংলাদেশলৈ প্ৰেৰণ কৰক যদি কোনোবা সঁচাকৈ ভাৰতীয় তেন্তে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰক অসমত থাকোতে তেওঁলোক জীয়াই থাকোতে তেওঁলোক সন্দেহজনক নাগৰিক বা ডি ভোটাৰ হিচাপে থাকে কিন্তু মৃত্যু হলে তেওঁলোকৰ জানাজা বা কবৰ অসমত দিয়া হয় তেনেস্থলত তেওঁলোক কেনেকৈ অসমৰ নাগৰিক হ'ব পাৰে জীয়াই থাকোতে তেওঁলোক সন্দেহজনক নাগৰিক কিন্তু মৃত্যু হোৱাৰ পিছত অসমৰ কেনেকৈ এই কথা আমাক স্পষ্টকৈ ক'ব লাগিব চৰকাৰলৈ দাবী উত্থাপন কৰিছে নেমছৱে আৰু হিন্দু মুছলমান যি এই ৰাজনীতি হৈ আছে সেই ৰাজনীতি বন্ধ হ'ব লাগে বিজেপি চৰকাৰে ডি ভোটাৰক লৈ যি এই ৰাজনীতি কৰিছে সেই ৰাজনীতি বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে নেমছৱে সংখ্যালঘু লোকসকলক প্ৰতাৰণা কৰি আহিছে ডি ভোটাৰৰ নামত আৰু হিন্দু বঙালী লোকক ডি ভোটাৰৰ নামত ৰাজনীতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছে এয়া বন্ধ হ'ব লাগে যদি কোনোবা লোক ভাৰতীয় তেন্তে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰক ডি ভোটাৰৰ নামত ৰাজনীতি নচলিব যদি কোনোবা বাংলাদেশী তেন্তে বাংলাদেশলৈ প্ৰেৰণ কৰক ডি ভোটাৰ ৰাখি লাভ নাই অসমে কোনো সন্দেহজনক নাগৰিকৰ বুজা নলয় স্পষ্টকৈ নেমছৱে হুংকাৰ প্ৰদান কৰিছে হিন্দু হওক মুছলমান হওক সকলো লোককেই
বাংলাদেশী হিচাপে চিনাক্ত কৰক যদি তেওঁলোক সন্দেহজনক নাগৰিক যদি তেওঁলোকৰ ডি ভোটাৰ আছে ভালদৰে চিনাক্ত কৰক হিন্দু মুছলমান ভাৱ ভেদাভেদ নকৰি সকলোকে নাগৰিকত্ব বা বাংলাদেশলৈ প্ৰেৰণ কৰক যদি কোনোবা বাংলাদেশী তেন্তে বাংলাদেশলৈ প্ৰেৰণ কৰক যদি কোনোবা ভাৰতীয় নাগৰিক তেন্তে ভাৰতত তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰক এই হিন্দু মুছলমান ৰাজনীতি বন্ধ কৰাৰ আহ্বান কৰিছে চৰকাৰলৈ স্পষ্টকৈ কৈছে তেওঁলোক জীয়াই থাকোঁতে সন্দেহজনক নাগৰিক ডিটেনশ্যন কেম্পত ৰাখে ডি ভোটাৰ হিচাপে চিনাক্ত কৰে তেওঁলোকক আৰু মৃত্যু হোৱাৰ পিছত তেওঁলোকক অসমতে জানাজা দিয়া হয় যদি তেওঁলোক সন্দেহজনক নাগৰিক তেন্তে তেওঁলোকক কিয় অসমত জানাজা দিয়া হ'ল কবৰ দিয়া হ'ল প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে অসমৰ বায়ু মাটি হাৱা কেনেকৈ খাব যদি তেওঁলোক বাংলাদেশী তেন্তে তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰক অন্যথা যদি ভাৰতীয় হিচাপে চিনাক্ত কৰিছে তেন্তে নাগৰিকত্ব প্ৰদান কৰক কোনো সন্দেহজনক নাগৰিকৰ বুজা অসমে নলয় স্পষ্টকৈ কৈছে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা বন্ধ কৰক নেমছুৱে হুংকাৰ প্ৰদান কৰিছে আৰু আমাৰ ওচৰত নেমছুৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো যেটো ডি ভোটাৰ লৈ চলি আছে বিভিন্ন বাঙালী সংগঠনে আন্দোলন কৰি আছে আসলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি বিজেপি চৰকাৰ এই বিজেপি চৰকাৰে বাঙালীসকলক লৈ যে ললিপপ খুৱাই আছে ইমান দিনে এই কথাটো তেওঁলোকে গম পালে আৰু অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক যে কংগ্ৰেছে ললিপপ খুৱাই আছে ইমান দিনে যে ডি ভোটাৰ নামত ব্যৱহাৰ কৰি আহি আছে এই কথাটো ইতিমধ্যে সৰ্বজন বিদিত হৈছে গতিকে ইয়াৰ দ্বাৰা আমি ইয়াকে বুজি পালো যে বিজেপিয়ে ডি ভোটাৰ নামত হিন্দু বাঙালীসকলক মাত্ৰ নিৰ্বাচনৰ সময়ত ললিপপ খুৱাই ব্যৱহাৰ কৰে আৰু মুছলমানসকলক কংগ্ৰেছে ডি ভোটাৰ নামত মানে ভয় ভাবুকিৰে ব্যৱহাৰ কৰি আহিছে গতিকে এই সিস্টেমটো বন্ধ হ'ব লাগে আজি যিসকল মানুহৰ নাম ডি হৈ আছে মেক্সিমাম ভাৰতীয় মানুহ আছে মেক্সিমাম ভাৰতীয় মানুহৰ নাম ডি হৈ আছে আমি পূৰ্বতে তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ আছিল প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া তেতিয়াৰ পৰা আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কৈ আহিছো তেওঁক লগ পাইছো সাক্ষাৎ কৰি কৈছো যে অসমৰ পৰা সকলো জাতি জনগোষ্ঠীৰ ডি ভোটাৰ সমস্যাটো উঠাই দিব লাগে আৰু যদি কোনোবা ভাৰতীয় মানুহ আছে উঠাই দিব লাগে কিন্তু যদি বাংলাদেশী আছে তেওঁলোকে ডি কৰি কি লাভ আছে তেওঁলোকক সন্দেহযুক্ত ভাবি আমাৰ অসমত ৰাখি বা ডিটেনশ্যন কেম্পত ৰাখি বা ভোটাধিকাৰ পৰা বঞ্চিত কৰি ৰাখি আমাৰ তেওঁক লাভ নাই কোনোবা বাংলাদেশী আছে তেওঁলোকে বাংলাদেশত পঠিয়াব লাগে আমি ডি কৰি আমাৰ অসমতে খাব এটো কেনেকা কথা আমাৰ বায়ু পানী সেৱন কৰিব আকৌ মানে বহুত ঠাইত আকৌ কেতিয়াবা ভাল হৈ যায় আকৌ কৰবাত দেখিছো যে ডি হৈ যায় আৰু মানে ডিটেনশ্যন কেম্পত বা জেলতে তেওঁলোকৰ মৃত্যু হয় আৰু মৃত্যু হোৱাৰ পিছত কি হয় সেই লোকসকলক কবৰ বা তেওঁৰ যি অন্তিম প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমাৰ অসমতে কৰে গতিকে বাংলাদেশী মানুহৰ ইয়াতে অন্তিম প্ৰক্ৰিয়া কৰে বা জীয়াই থাকোতে তেওঁ সন্দেহযুক্ত ডি ভোটাৰ হৈ যায় জীয়াই থাকোতে সন্দেহযুক্ত বাংলাদেশী হৈ যায় আৰু মৃত্যু হোৱাৰ পিছত কেনেকৈ তেওঁ স্বদেশী হৈ যায় গতিকে এইটো হ'ল কুটিটিকীয়া প্ৰশ্ন গতিকে মই আজিৰ যি অসমৰ বৰ্তমান যি মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আমি এটাই অনুৰোধ জনাও যে ডি ভোটাৰক লৈ কোনো হিন্দু মুছলমান কৰিব নালাগে বা বিদেশী স্বদেশীলৈ হিন্দু মুছলমান কৰিব নালাগে বিদেশীৰ পৰিচয় এটাই হ'ব লাগে আৰু স্বদেশীৰ পৰিচয় আমি হিন্দু মুছলমান সকলোৱে এটাই হ'ব লাগে আমি অসমত যিসকল স্বদেশী আছো আমি সকলোৱে প্ৰেম প্ৰীতি মিলা প্ৰীতিৰে থাকিব লাগে আৰু যিসকল বিদেশী আছে তেওঁলোকক কিন্তু আপোনালোকে দেখাই পাইছে যে বিটিআৰতো বিভিন্ন আমাৰ সংখ্যালঘু ভাষিক সংখ্যালঘু দল সংগঠনে আন্দোলন কৰি আছে আসলত এই বিষয়টো সম্পূৰ্ণ ৰাজনৈতিক মানে হ'ব লাগে তো মই অনুৰোধ জনাম যেহেতু ইমান দিনে মুছলমানসকলৰো আৰু হিন্দু বাঙালীসকলৰো ডি ভোটাৰ সমস্যাটো সমাধান হোৱা নাই গতিকে এতিয়া আমি নেমছু আৰু আমাৰ বিভিন্ন বাঙালী দল সংগঠন আমি একলগ হ'ব লাগে আৰু একলগ হৈ আমি এটা ৰাজনৈতিক দল খুলিব লাগে অন্যথা আমি যি জয় ভাৰত পাৰ্টি আছে তেওঁলোকৰ লগত মিলি আমি এটা ৰাজনৈতিক মানে দল মানে এক কৰি এটা ৰাজনৈতিক মানে মজবুত হ'ব লাগিব আপুনি যেতিয়া আপোনাৰ ৰাজনৈতিকভাৱে আপুনি মজবুত হ'ব তেতিয়াহে আজিৰ যুগত আপোনাৰ সমস্যা সমাধান কৰি মানে কৰিব পাৰিব অকল মুৰ্দাবাদ কৰি থাকিলেও নহ'ব কিছুমান বস্তু আলোচনাৰ মাধ্যমত আপুনি সমাধান কৰিব পাৰিব গতিকে মই অনুৰোধ জনাম যিসকল আমাৰ বাঙালী দল সংগঠনৰ আমাৰ সন্মানীয় সভাপতি সম্পাদকসকল আছে তেওঁলোকে আহক আমি একেলগে আলোচনা কৰো কাৰণ তেওঁলোকৰ সমস্যা যেটো আমাৰ সমস্যা প্ৰায় একেই গতিকে এই সমস্যা সমাধানৰ বাবে আমি ঐক্যবদ্ধভাৱে আমি গণতান্ত্ৰিক আন্দোলন কৰিব লাগিব ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন যদি নহয়
আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগিব। আমি আশা কৰিম যে তেওঁলোকে আহিব আৰু মহামান্য উচ্চতম ন্যায়ালয়ে যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক জন্মসূত্ৰে ইয়াতে জন্মসূত্ৰে ভাৰতীয় নাগৰিক তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে, গতিকে সেই অধিকাৰ যাতে কোনো খৰ্ব কৰিব নোৱাৰে তাৰ কাৰণে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ আমি কাষ চাপিম। পুনৰবাৰ কৈছো, আমি কিন্তু বিদেশীৰ গোলামী কৰা নাই, বিদেশীৰ স্বাৰ্থত কোৱা নাই, আমি স্বদেশীৰ স্বাৰ্থতে কৈছো, স্বদেশী লোকসকলৰ স্বাৰ্থতে আমি মানে এই সিদ্ধান্তবিলাক আমি ল'ব লাগিব। যিটো ডি ভোটাৰ লৈ চলি আছে, বিভিন্ন বাঙালী সংগঠনে আন্দোলন কৰি আছে। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰে বাঙালীসকলক লৈ যে ললিপপ খুৱাই আছে ইমান দিনে, এই কথাটো তেওঁলোকে গম পালে। আৰু অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক যে কংগ্ৰেছে ললিপপ খুৱাই আছে, ইমান দিনে যে ডি ভোটাৰ নামত ব্যৱহাৰ কৰি আহি আছে, এই কথাটো ইতিমধ্যে সৰ্বজন বিদিত হৈছে। গতিকে ইয়াৰ দ্বাৰা আমি ইয়াকে বুজি পালো যে বিজেপিয়ে ডি ভোটাৰ নামত হিন্দু বাঙালীসকলক মাথো নিৰ্বাচনৰ সময়ত ললিপপ খুৱাই ব্যৱহাৰ কৰে, আৰু মুছলমানসকলক কংগ্ৰেছে ডি ভোটাৰ নামত মানে ভয় ভাবুকিৰে ব্যৱহাৰ কৰি আহিছে। গতিকে এই চিষ্টেমটো বন্ধ হ'ব লাগে। আজি যিসকল মানুহৰ নাম ডি হৈ আছে, মেক্সিমাম ভাৰতীয় মানুহ আছে, মেক্সিমাম ভাৰতীয় মানুহৰ নাম ডি হৈ আছে। আমি পূৰ্বতে তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ আছিল, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া, তেতিয়াৰ পৰা আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কৈ আহিছো, তেওঁক লগ পাইছো, সাক্ষাৎ কৰিও কৈছো যে অসমৰ পৰা সকলো জাতি জনগোষ্ঠীৰ ডি ভোটাৰ সমস্যাটো উঠাই দিব লাগে, আৰু যদি কোনোবা ভাৰতীয় মানুহ আছে উঠাই দিব লাগে। কিন্তু যদি বাংলাদেশী আছে, তেওঁলোকে ডি কৰি কি লাভ আছে? তেওঁলোকক সন্দেহযুক্ত ভাবি আমাৰ অসমত ৰাখি বা ডিটেনশ্যন কেম্পত ৰাখি বা ভোটাধিকাৰ পৰা বঞ্চিত কৰি ৰাখি আমাৰ একো লাভ নাই। কোনোবা বাংলাদেশী আছে, তেওঁলোকে বাংলাদেশত পঠিয়াব লাগে। আমি ডি কৰি আমাৰ অসমতে খাব, এইটো কেনেকা কথা? আমাৰ বায়ু পানী সেৱন কৰিব, আকৌ মানে বহুত ঠাইত আকৌ কেতিয়াবা ভাল হৈ যায়। আকৌ ক'ৰবাত দেখিছো যে